অসমৰ মানৱাধিকাৰ কৰ্মী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক গুৱাহাটী আগতে বুলিয়ে হত্যা কৰিছিল। আমি সকলোৱে তেখেতৰ বিষয়ে জানো। সেইগৰাকী সাংবাদিকৰ আজি 28 সংখ্যক মৃত্যু তিথি। সেই পবিত্ৰ দিনটো আমি তেখেতলৈ মহাত্মা প্ৰেছ ক্লাবৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। এই মুহূৰ্তত মই বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ সভাপতি প্ৰমোদ বৰুৱা অকণমান ইফালে গ'ল। ইয়াৰ পাছতে আমি সকলোকে পুষ্পাঞ্জলি কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰেছ ক্লাবৰ সঙ্গে সম্পাদক ভূগোল হাজৰিকা উপলক্ষে নতুন প্ৰেছ ক্লাবৰ প্ৰমুখ সদস্য আজি এই ক্ষণত মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে সাংবাদিকসকলৰ বাবে আজি দিনটো দুখৰ দিন, যিহেতু 1996 চনৰ আজিৰ দিনটোতে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সচিব আপোচবিহীন সাংবাদিক পৰাক্ৰমক হত্যা কৰা হৈছিল। আৰু 28 বছৰ ধৰি আমি একেটা কথাকে আলোচনা কৰি আছোঁ যে পৰাক্ৰম দাসৰ হত্যাকাৰী আজিৰ ধৰক কৰি বা দোষী শাস্তি নাপাল। একেধৰণে শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ক্ষেত্ৰত একেই কথা হৈছিল। গতিকে আমি দেখোঁ যে যেতিয়া দেৰি হৈ গৈ থাকে বিচাৰ প্ৰক্ৰিয়াবিলাক, তেতিয়া সাক্ষীবিলাকো নাইকিয়া হৈ গৈ থাকে। আৰু সাধাৰণ এজন মানুহ নহয়, পৰাক্ৰম দাসটো এজন অসমীয়া প্ৰতিদিনৰ সাংবাদিক সম্পাদক হত্যা যদি বিচাৰ নহয় তেতিয়াহ'লে সাধাৰণ ৰাইজৰ কি বিচাৰ কৰি বিচাৰ চিন্তাৰে বিফল হৈছে। দিবলৈ অহাৰ সময়তে গুৱাহাটীৰ ৰাজগড় পথত চানমাৰী ৰেল ক্ৰছিঙৰ ওচৰত তেখেতক আততায়ীয়ে কেইবাজাই গুলীৰে হাৰাশায়ী কৰাৰ পিছত তেখেতৰ মৃত্যু ঘটে। পৰাক্ৰম দাস সেই সময়ৰ বা অসমৰ সাংবাদিকতা জগতৰ এজন আপোচবিহীন সাংবাদিক বুলি সকলোৱে জানিছিল। তেখেতে প্ৰথম পৰ্যায়ত বুধবাৰ নামৰ এখন কাকত প্ৰকাশ কৰি সেই সমগ্ৰ ঘটনাৱলী কঠোৰ ভাষাৰে তেখেতৰ কাকতত দাসৰ লেখাৰ জৰিয়তে বা তেখেতৰ যি কাৰ্যকলাপ সেইবিলাকতে ক্ষুব্ধ হৈ আততায়ীয়ে তেখেতক হত্যা কৰিয়েই ভাবিছিল যে সেই সাংবাদিকতাৰ ওৰ পৰিব।